ৰাজ্যবাসী অতি সাৱধান হওক ৰাজ্যত বিয়পিছে জমদূতৰূপী বেমাৰৰ বীজাণু সোয়াইন ফ্লুত আক্ৰান্ত হৈ কৰুণ মৃত্যু শিশুৰ মৃত্যুৰ সৈতে যুঁজিছে 5ৰো অধিক ব্যক্তি তেজত ধৰা পৰিছে H1N1 H3N2 প্ৰথমে প্ৰচণ্ড জ্বৰ কফ চৰ্দি তাৰ পাছত তিল তিলকৈ কৰুণ মৃত্যু ৰাজ্যবাসী সাৱধান হোৱাৰ সময় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ বেমাৰৰ বীজাণু গাহৰিৰ দেহত থকা সোয়াইন ফ্লুৰ অৱস্থিতি এটা ধৰা পৰিছে মানুহৰ দেহত কেৱল ধৰা পৰাই নহয় সোয়াইন ফ্লুত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লৈছে ফাৰহানা নামৰ এটি 8মহীয়া কন্যা শিশুৱে চিকিৎসকে ফাৰহানাৰ তেজৰ নমুনাত ধৰা পেলাইছে H1N1 H3N2 শিলচৰ চিকিৎসা মহাবিদ্যালয়ে নিশ্চিত কৰিছে এই ভাইৰাছৰ উপস্থিতি 15 দিনত আমাৰ শিলচৰ মেডিকেল কলেজত 5টা পেশেন্ট সোয়াইন ফ্লু লৈ ভৰ্তি হৈছিল একচুয়ালি প্ৰেজেন্টেশনত সোয়াইন ফ্লু নাছিল মানে এনে ইনফ্লুয়েঞ্জা লৈ ভৰ্তি হৈছিল ইয়াৰ পিছত আমাৰ টেষ্টত হেতু সোয়াইন ফ্লুৰ জামটো কনফাৰ্ম হ'ল 5টাৰ ভিতৰত আমাৰ 4টা কাছা ডিস্ট্ৰিক্টৰ আছিল আৰু এটা আপোনাৰ হাইলাকান্দি ডিস্ট্ৰিক্টৰ আছিল এতিয়া বৰ্তমানে আমাৰ 3টা পেশেন্টৰ ট্ৰিটমেন্ট চলি আছে শিলচৰত তাৰ ভিতৰত বাকি 2টা পেশেন্টৰ ভিতৰত এটা পেশেন্ট ভাল হৈ ডিসচাৰ্জ হৈ গৈছে আৰু এটা পেশেন্টৰ কন্ডিশন অলপ বেয়া আছিল হেতু পেশেন্ট পাৰ্টি এগেইনষ্ট মেডিকেল এডভাইস পেশেন্টক লৈ গৈছে শিলচৰ মেডিকেল কলেজৰ পৰা 4 মে তাৰিখত নাই সোয়াইন ফ্লু লৈ এতিয়া বৰ্তমানে ইমান পেনিক কৰিব নালাগে সোয়াইন ফ্লু এনে এটা ভাইৰাল ইনফেকশন হয় এটো বেসিক্যালি ইনফ্লুয়েঞ্জা ইনফেকশন হয় সোয়াইন ফ্লু হলে যেনেকা আপোনাৰ এই কমন যেটা পানী লগাৰ নিচিনা হয় কমন যেনে আপোনাৰ ফ্লু লাইক সিম্পটম হয় যেনেকা কাহটো হৈ থাকে আৰু অলপ জ্বৰ হ'ব পাৰে কেতিয়াবা বেছি সিভিয়াৰ হলে আপোনাৰ শ্বাসকষ্ট হ'ব পাৰে কেৱল ইমানেই নহয় বৰ্তমানেও 5জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে অনুৰূপ বেমাৰৰ বীজাণু ঘটনা কেন্দ্ৰ কৰি হাইলাইট প্ৰদান কৰিছে জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত এটা বেবি মানে 1 year 3 month old he was under treatment she was under treatment তেখেত ট্ৰিটমেণ্টত আছিলে SMC after referral from SKRI civil hospital আৰু মা দেউতাকে মানে তেখেতক লৈ আহিব বিচাৰিছিলে তাৰপিছত অন দ্য ৱে তেখেত ঢুকালে তো আৰু এটা কেছ আছে আমাৰ কাটাখালত 13 year old ল'ৰা এজন তেখেত বৰ্তমানে SMC ট্ৰিটমেণ্টত আছে এণ্ড ৰিকভাৰি on the way to recovery আৰু মই মানে এটা এপিল কৰিম যে মানে আমাৰ হাইলাকান্দিবাসী সবকে যে আপোনালোক আতংকিত নহব যদি কোনো এনেকা বেমাৰ হৈছে বাচ্চাৰ মাজত বাচ্চাক স্কুলত নপঠাব আৰু মানে ঘৰত ৰাখিব পানী লগা জ্বৰ তেনেকা হ'ব পাৰে ডিউ টু সিজনাল চেঞ্জ সো একৰ্ডিংলি মানে আপোনালোকে ঘৰত ৰাখিব আৰু পিডিয়াট্ৰিচিয়ানৰ কনসালটেশন ল'ব দৰকাৰ হ'লে তেখেতসকলে ব্লাড স্যাম্পল টেষ্টিংৰ কাৰণে পঠাব গতিকে ৰাজ্যবাসী সাৱধান হওক সজাগ হওক জ্বৰ অনুভৱ কৰিলে তৎকালীনভাৱে যোগাযোগ কৰক চিকিৎসকৰ সৈতে হাইলাকান্দিৰ পৰা প্ৰান্তিত দেৱৰ ৰিপৰ্ট অসম লাইভ 24